নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 7 অসমৰ নদ নদীৰ অংশ 3 ইয়াৰ আগৰ অংশটোত আমি আলোচনা কৰিছিলো ব্ৰহ্মপুত্ৰ নৈৰ গতিপথত সংঘটিত হোৱা বিভিন্ন কাৰ্যাৱলীৰ বিষয়ে আজিৰ ভিডিঅটোত তোমালোকে কি জানিব পাৰিবা চোৱা প্ৰথমতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ সম্পৰ্কৰ বিষয়ে ব্ৰহ্মপুত্ৰ নৈৰ দুয়ো পাৰৰ উপনৈসমূহ আৰু এই উপনৈসমূহৰ লগত ইয়াৰ সম্পৰ্কৰ বিষয়ে আজি আমি আলোচনা কৰিম দ্বিতীয়তে ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা বানপানী আৰু গৰাখহনীয়াৰ কাৰণ ব্ৰহ্মপুত্ৰ নৈয়ে যে বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি কৰে তাৰ আৰত কি কাৰক জড়িত হৈ থাকে এই বিষয়েও আজিৰ ভিডিঅটোত আমি আলোচনা কৰিম এতিয়া আজি আমি প্ৰথমতে আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নৈৰ বিভিন্ন উপনৈসমূহৰ বিষয়ে তোমালোকে জানা যে ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ বহুতো উপনৈ আছে আৰু যিবোৰ উত্তৰ পাৰৰ উপনৈ সেইসমূহ প্ৰধানকৈ ভূটান আৰু অৰুণাচল প্ৰদেশৰ পৰা বৈ আহি এই নদীখনৰ লগত মিলিত হৈছে আৰু যিবোৰ দক্ষিণৰ উপনৈ সেই উপনৈসমূহ সাধাৰণতে কঠিন শিলাৰে গঠিত অঞ্চলৰ পৰা আহি এই নদীখনত লগত মিলিত হৈছে এটা উত্তৰ পাৰৰ যিবোৰ উপনৈ সেই উত্তৰ পাৰৰ উপনৈসমূহে কোমল শিলাৰে গঠিত হিমালয় পৰ্বতৰ পৰা বহুতো গেট কঢ়িয়াই আনে আৰু সেইবোৰ আমি পাইছিলো যে সমভূমি অঞ্চলত জমা কৰে এতিয়া চোৱা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা উপনৈসমূহ ভূটান আৰু অৰুণাচল পাৰ্বত্য অঞ্চলৰ পৰা দক্ষিণলৈ বৈ আহি নৈখনত পৰিছে এতিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যিবোৰ উপনৈ সেইসমূহ ক'ৰ পৰা আহিছে ভূটান আৰু অৰুণাচলৰ পাৰ্বত্য অঞ্চলৰ পৰা সেইসমূহ দক্ষিণলৈ বৈ আহি পেলাই নদীখনত পৰিছে আৰু যিবোৰ দক্ষিণ পাৰৰ উপনৈ চোৱা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কেইখনমান উপনৈ তুলনামূলকভাৱে কঠিন শিলাৰে গঠিত অঞ্চলৰ পৰা বৈ আহিছে আৰু দক্ষিণ পাৰে যিবোৰ উপনৈ আছে সেইবোৰ কঠিন শিলাৰে গঠিত অঞ্চলৰ পৰা বৈ আহিছে সেইকাৰণে এই নদীসমূহৰ গেট কঢ়িয়াই অনা পৰিলক্ষিত নহয় উত্তৰৰ যিবোৰ উপনৈ সেইসমূহে অত্যাধিক গেট কঢ়িয়াই আনে কাৰণ সেইবোৰ বৈ আহে হিমালয়ৰ পাৰ্বত্য অঞ্চলৰ পৰা গতিকে হিমালয় পাৰ্বত্য অঞ্চলটো কোমল শিলাৰে গঠিত গতিকে তাত কি হয় নৈখনৰ গতিবেগো উচ্চ হয় আৰু খহনীয়া অত্যাধিক হয় তাৰ ফলত এই নদীখনে অত্যাধিক মাত্ৰাত গেট কঢ়িয়াই আনে কিন্তু তাৰ তুলনাত দক্ষিণৰ উপনৈসমূহে কিন্তু অত্যাধিক গেট কঢ়িয়াই নানে কাৰণ এই উপনৈসমূহ কঠিন শিলাৰে গঠিত অঞ্চলৰ পৰা বৈ আহিহে নদীখনৰ লগত মিলিত হয় সেইবাবে এই উপনৈসমূহে কম পৰিমাণে গেট পৰিবহন কৰে সেইকাৰণে এই যে দক্ষিণ পাৰৰ উপনৈসমূহ এইসমূহে কি কৰে কম পৰিমাণে গেট পৰিবহন কৰে এতিয়া চোৱা উপনৈসমূহৰ উপৰিও ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বুঢ়ীসুঁতি আৰু খেৰকটীয়া সুঁতি আৰু দক্ষিণ পাৰে কলং নামৰ সুঁতিও আছে এতিয়া যদিও ব্ৰহ্মপুত্ৰত আমি উপনৈ সমূহ আছে বুলি জানো তাৰ উপৰিও কিছুমান সুঁতিও আছে উত্তৰ পাৰে চোৱা বুঢ়ীসুঁতি আৰু খেৰকটীয়া সুঁতি আছে ঠিক তেনেকৈ দক্ষিণ পাৰে কলং নামৰ সুঁতিও আছে এতিয়া চোৱা এখন মানচিত্ৰ য'ত দেখুওৱা হৈছে ব্ৰহ্মপুত্ৰ নৈৰ বিভিন্ন উপনৈসমূহ এতিয়া তোমালোকে চোৱা উত্তৰৰ যিবোৰ উপনৈ তোমালোকে নিশ্চয় দেখিছা এই উত্তৰ ফালে থকা উপনৈবোৰ এইসমূহ চোৱা ভূটান আৰু অৰুণাচল প্ৰদেশৰ পৰা বৈ আহি পেলাই হয়নে ক্ৰমে দক্ষিণলৈ বৈ আহিছে আহি পেলাই চোৱা ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলিত হৈছে আকৌ যিবোৰ দক্ষিণ ফালে আছে উপনৈ চোৱা এইসমূহ দক্ষিণ পাৰৰ উপনৈ হয়নে লোহিত দিহিং বুঢ়ীদিহিং দিখৌ ভোগদৈ ধনচিৰি যমুনা কপিলি ভৰলু কুলচি কৃষ্ণাই জিঞ্জিৰাম এইবোৰ হল দক্ষিণ পাৰৰ উপনৈ এইসমূহ কিছুমান কঠিন শিলাৰ
ৰে গঠিত অঞ্চলৰ পৰা আহি ব্ৰহ্মপুত্ৰ নৈৰ লগত মিলিত হৈছে উত্তৰ পাৰে যিবোৰ তোমালোকে দেখিছা সেইবোৰ উত্তৰ পাৰৰ উপনৈ তাৰ ভিতৰত চোৱা সোণকোষ মানা বেকি পাগলাদিয়া পুঠিমাৰী ধনচিৰি ভৰলি বিক্ৰম ৰঙানদী সোৱণশিৰি জিয়াধল সিমেন সিয়াং দিবং এই আটাইবোৰ হল উত্তৰ পাৰৰ উপনৈ নিশ্চয় তোমালোকে বুজিব পাৰিছে আৰু তোমালোকে এই নামসমূহ উত্তৰ পাৰৰ উপনৈসমূহ আৰু দক্ষিণ পাৰৰ উপনৈসমূহৰ নাম মনত ৰাখিবলৈ যত্ন কৰিবা এতিয়া চোৱা জানি থোৱা অসমত চোৱা ব্ৰহ্মপুত্ৰ নৈ উত্তৰৰ পৰা 57খন আৰু দক্ষিণৰ পৰা 33খন মুঠতে 90খন সৰোবৰ উপনৈ আছে এটা ব্ৰহ্মপুত্ৰ নৈত উত্তৰ পাৰৰ উপনৈ কেইখন আছে 57খন আৰু দক্ষিণ পাৰত কিমান আছে 33খন মুঠতে কিমানখন সৰোবৰ উপনৈ আছে ব্ৰহ্মপুত্ৰৰ 90খন সৰোবৰ উপনৈ আছে এতিয়া চোৱা ব্ৰহ্মপুত্ৰ নৈ অসমৰ পশ্চিম সীমান্তৰ ধুবুৰী জিলা পাৰ হৈ দক্ষিণলৈ ভাজ লৈ বাংলাদেশত সোমাইছে আমি ইয়াৰ আগৰ ভিডিঅটোত কৈছিলো যে ব্ৰহ্মপুত্ৰ নদী অসমৰ পশ্চিম সীমান্তৰ অসমৰ পশ্চিম মূৰত থকা ধুবুৰীৰ পৰা ক্ৰমান্বয়ে দক্ষিণলৈ ভাজ লৈ বাংলাদেশত প্ৰৱেশ কৰে বাংলাদেশত ই প্ৰথমতে গংগাৰ লগত লগ হৈ পদ্মা নামেৰে কিছু দূৰ বৈ গৈছে আৰু বাংলাদেশত ব্ৰহ্মপুত্ৰৰ নাম কি পদ্মা বাংলাদেশত গংগাৰ লগত মিলিত হৈ পদ্মা নামেৰে কিছু দূৰ বৈ যায় পূবৰ পৰা অহা বৰাক নৈৰ মেঘনা অংশৰ লগ হৈ বংগোপসাগৰত পৰিছে আৰু পূবৰ পৰা অহা তাৰ পিছত পূবৰ পৰা অহা বৰাক নৈৰ মেঘনা অংশৰ লগত লগ হৈ কত পৰিছেগৈ বংগোপসাগৰত পৰিছেগৈ গতিকে এই ধৰণে ব্ৰহ্মপুত্ৰই অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰীৰ পৰা ক্ৰমান্বয়ে দক্ষিণলৈ গতি কৰিছে কৰি বাংলাদেশত সোমাইছে বাংলাদেশত ইয়াৰ নাম পদ্মা আৰু তাৰ পিছত পূবৰ পৰা অহা বৰাক নৈৰ মেঘনা অংশৰ লগত লগ লাগি কত পৰিছেগৈ বংগোপসাগৰত পৰিছে বাংলাদেশত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য 450 কিলোমিটাৰ এতিয়া বাংলাদেশত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য হল 450 কিলোমিটাৰ এই সোৱাত নদীখনৰ গতিবেগ অতি ধীৰ বাবে অৱক্ষেপনৰ পৰিমাণ অধিক আৰু এই বাংলাদেশত নদীখনৰ গতিবেগ অতি ধীৰ আৰু হেকাৰণে কি হয় ইয়াত অৱক্ষেপনৰ মাত্ৰা বেছি হেকাৰণে এই অঞ্চলত কি হয় নদীয়ে যিবোৰ গেট বুকা বালি এইবোৰ কঢ়িয়াই লৈ আহে সেইবোৰ বেছিকে ক'ত জমা কৰে এই অংশটোত জমা কৰে আৰু ইয়াত অৱক্ষেপনৰ পৰিমাণ বেছি হোৱা দেখা যায় হেহে ইয়াৰ গতিপথত অসংখ্য চৰ চাপৰি দেখা যায় আৰু যেতিয়া সেই অৱক্ষেপবোৰ ওলাই পৰে হয়নে তেতিয়া কি হয় তাত চৰ চাপৰিবোৰৰ সৃষ্টি হোৱা দেখা যায় আমি ইয়াৰ আগৰ ভিডিঅটোত আলোচনা কৰিছিলো চৰ চাপৰিৰ বিষয়ে হয়নে গতিকে এই অৱক্ষেপবোৰ ওলাই যোৱাৰ পিছত আৰু এই নদীৰ গতিৰ ফলস্বৰূপে কি হয় নদীয়ে সঘনাই বিভিন্ন শাখাত বিভক্ত হৈ ববলৈ ধৰে গতিকে কিছুমান স্থায়ী চাপৰিৰ সৃষ্টি হোৱা দেখা যায় আৰু কিছুমান চাপৰিৰ অস্থায়ীকৈ সৃষ্টি হোৱা দেখা যায় গতিকে এই অংশটোত বিশেষকৈ চৰ চাপৰি বহুতো দেখা পোৱা যায় নৈৰ মোহনা অংশত নদীখনে কঢ়িয়াই অনা গেটবোৰ জমা হৈ বা ত্ৰিভুজ আকৃতিৰ দ্বীপৰ সৃষ্টি হৈছে আকৌ নৈৰ মোহনা অংশ মানে আমি আলোচনা কৰিছিলো নদীখন যত সাগৰৰ সৈতে গৈ মিলিত হয় ব্ৰহ্মপুত্ৰ নৈখন গৈ যত বংগোপসাগৰত মিলিত হৈছে গৈ সেই অঞ্চলটোত কি হয় নদীয়ে যিবোৰ কঢ়িয়াই আনে গেট সেই গেটবোৰ যেহেতুকে জমা কৰে গতিকে তাত আকৃতিৰ আমাৰ অসমীয়া আখৰটোৰ নিচিনা বা ত্ৰিভুজ আকৃতিৰ বহুতো দ্বীপৰ সৃষ্টি হোৱা দেখা যায় আৰু এই দ্বীপবোৰক কি বুলি কোৱা হয় দ্বীপ বুলি কোৱা হয় কাৰণ চোৱা যেতিয়া গেটবোৰ জমা কৰে তাৰ সেই গেটবোৰ যেতিয়া ওলাই পৰে
দেখিবলৈ এনেকুৱা হয় যেন হেবোৰ এটা ব আকৃতিৰ বা ত্ৰিভুজ আকৃতিৰ এটা উপত্যকা আৰু যাক কোৱা হয় বদ্বীপ বুলি এই বদ্বীপ অঞ্চলত প্ৰধানকৈ মেনগ্ৰোভ উদ্ভিদ পোৱা যায় আৰু এই বদ্বীপ যে অঞ্চলটোত এই বদ্বীপ অঞ্চলত কি উদ্ভিদ পোৱা যায় মেনগ্ৰোভ উদ্ভিদ এটা মেনগ্ৰোভ উদ্ভিদনো কি মেনগ্ৰোভ উদ্ভিদ হৈছে বিশেষকৈ লৱণযুক্ত পানীত সৃষ্টি হোৱা বা লৱণযুক্ত পানীত গজা এক বিশেষ প্ৰকাৰৰ উদ্ভিদ হয়নে এই উদ্ভিদসমূহ বিশেষকৈ ভাৰত আৰু বাংলাদেশৰ সুন্দৰবন এখন হৈছে মেনগ্ৰোভ বনাঞ্চল ইয়াত পোৱা যায় আৰু এই যে উদ্ভিদসমূহ মেনগ্ৰোভ উদ্ভিদ এইসমূহ লৱণ বা নিমখ সহনশীল ইহঁতে নিমখীয়া পৰিৱেশতো জীয়াই থাকিব পাৰে গতিকে এই ধৰণৰ উদ্ভিদবোৰ ক'ত দেখা যায় এই বদ্বীপ অঞ্চলবোৰত বিশেষকৈ মোহনা অঞ্চলবোৰত কাৰণ আমি জানো যে মোহনা অঞ্চলত কি হয় লৱণযুক্ত পানীৰ পৰিৱেশৰ সৃষ্টি হয় নদীৰ পৰা অহা মিঠা পানী আৰু সাগৰৰ নিমখীয়া পানী লগ হৈ পেলাই লৱণযুক্ত পৰিৱেশৰ সৃষ্টি কৰে গতিকে এই ধৰণৰ অঞ্চলত বিশেষকৈ মোহনা অঞ্চলত কি পোৱা যায় এই মেনগ্ৰোভ উদ্ভিদ পোৱা যায় আৰু এই উদ্ভিদসমূহৰ ভিতৰত কিছুমানৰ নাম আমি জানিব লাগে তাৰ ভিতৰত সুন্দৰী হয়নে তাৰপিছত গুৰান বুলি আছে এই ধৰণৰ উদ্ভিদবোৰ হল মেনগ্ৰোভ জাতীয় উদ্ভিদ এতিয়া চোৱা ইয়াৰ পিছত আলোচনা কৰিম আমি বানপানী আৰু গৰাখহনীয়া সমস্যা ফ্লাড এণ্ড ইৰোজন এতিয়া আমি বানপানী আৰু গৰাখহনীয়া সমস্যা ব্ৰহ্মপুত্ৰত দেখিয়ে থাকো আমি মানে প্ৰত্যেক বাৰিষা কালত কি হয় বানপানী হোৱা দেখা যায় যেতিয়া বৰষুণ অত্যাধিক হয় তেতিয়া নদীয়ে পানী গ্ৰহণ কৰিব নোৱাৰা হয় আৰু তাৰ ফলত কি হয় নদীৰ বুৰি যায় আৰু চাৰিওফালে কি কৰে বানপানীৰ সৃষ্টি কৰে ঠিক তেনেকৈ গৰাখহনীয়াও এটা সমস্যা যাৰ কাৰণসমূহ কিছুমান প্ৰাকৃতিক আৰু কিছুমান মানৱ সৃষ্ট আমি পাইছিলো প্ৰাকৃতিক কাৰণত কেনেকৈ গৰাখহনীয়াৰ সৃষ্টি হয় পাৰ্শ্বখননৰ সৃষ্টি হয় এতিয়া চোৱা বাৰিষা কালত উত্তৰ পাৰৰ উপনৈসমূহে হিমালয়ৰ পৰা বৃহৎ পৰিমাণৰ গেট কঢ়িয়াই আনে এতিয়া উত্তৰ পাৰৰ যিবোৰ উপনৈ ব্ৰহ্মপুত্ৰৰ সেই উপনৈসমূহে কি কৰে বাৰিষা কালত হিমালয় অঞ্চলৰ পৰা বিশেষকৈ গেট কঢ়িয়াই অনা দেখা যায় আৰু চোৱা এই গেটসমূহ নিম্নোক্ত ঠাইসমূহত জমা কৰে আৰু এই যে গেটবোৰ কঢ়িয়াই আনে সেই গেটবোৰ ক'ত জমা কৰে চোৱা সমভূমি অঞ্চলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত নদীৰ পাৰত লগতে অন্যান্য দাঁতিকাষৰীয়া অঞ্চলসমূহত যেহেতুকে আমি পাইছিলো যে হিমালয়ত কোমল শিলা হয়নে আৰু ইয়াত যেহেতুকে থিয় ঢালেৰে বৈ আহিব লাগে গতিকে ইয়াত গতিবেগ অধিক হয় আৰু এই অংশত কি হয় নদীয়ে খনন কাৰ্য কৰি বৃহৎ পৰিমাণৰ গেট কঢ়িয়াই আনে আৰু এই গেটবোৰ ক'ত জমা কৰে সমভূমিত বা ভৈয়ামত কাৰণ সমভূমিত নদীৰ গতি তুলনামূলকভাৱে ধীৰ হয় গতিকে সেই অৱক্ষেপবোৰ সেই গেটবোৰ জমা কৰে নদীয়ে সমভূমি অঞ্চলত বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ যিটো সমতল অঞ্চল আৰু ইয়াৰ উপনৈসমূহৰ দুয়ো পাৰে জমা কৰে তাৰ উপৰিও আন দাঁতিকাষৰীয়া ওচৰ চুবুৰীয়া ঠাইসমূহতো এই গেটবোৰ জমা কৰে কেইবা বছৰ ধৰি এনেদৰে গেট জমা হৈ ব্ৰহ্মপুত্ৰ নদীৰ তল অগভীৰ হৈ পৰিছে আৰু এইদৰে গেটবোৰ জমা হৈ ব্ৰহ্মপুত্ৰৰ নদী তল বাম হৈ পৰিছে অৰ্থাৎ এই তল অগভীৰ হৈ পৰা দেখা গৈছে ফলত এই নদীসমূহৰ পানী ধৰি ৰখাৰ ক্ষমতা কমি আহিছে সেয়ে কেইবাদিনো অবিৰতভাৱে বৰষুণ দিলে জলস্তৰ বাঢ়ি যায় আৰু নদীবোৰ উফন্দি উঠে আৰু কাষৰীয়া অঞ্চলবোৰ বানপানীয়ে বুৰাই পেলায় আৰু যিহেতুকে ব্ৰহ্মপুত্ৰ নৈ অগভীৰ হৈছে গতিকে এই নৈ পানী ধৰি ৰখাৰ ক্ষমতা ক্ৰমান্বয়ে কমি গৈছে গতিকে কি হয় অবিৰতভাৱে অলপ বৰষুণ হলে নদী পাৰ উপচি যায় আৰু তাৰ ফলত কি হয় বানপানীৰ সৃষ্টি হয় হয়নে পানীয়ে গোটেই অঞ্চল বুৰাই পেলায়
অসমত সঘনাই বানপানীৰ ইউ এটা কাৰণ গতিকে অসমত সঘনাই বানপানীৰ কাৰণ হৈছে কি অসমৰ নদী বিশেষকৈ সমভূমি অঞ্চলৰ যি নদী অসমৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ এই সমূহৰ গেট জমা হৈ হৈ কি হৈছে তলি অগভীৰ হৈ গৈছে সেইকাৰণে ইয়াৰ পানী বহন কৰিব পৰা ক্ষমতা কমি গৈছে গতিকে কেইদিনমান অবিৰতভাৱে বৰষুণ দিলে কি হয় নদী পানীৰে উপচি পৰে আৰু ইয়াৰ পাৰ বুৰাই পেলাই ফলত কি হয় বানপানীৰ সৃষ্টি হয় হয়নে ইয়াৰ উপৰিও চোৱা অসমত সঘনাই হোৱা বানপানীয়ে ঘৰ দুৱাৰ জীৱ-জন্তু আৰু কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে অসমত বাৰিষা কালত যেহেতুকে প্ৰচুৰ বৰষুণ হয় গতিকে এই বাৰিষা কালত কি হয় বৰষুণ হোৱাৰ ফলত বানপানী হোৱাৰ ফলত বিভিন্ন ধৰণৰ অনিষ্ট সাধন হয় খেতি পথাৰৰ অনিষ্ট সাধন হয় কাৰণ বাৰিষা কালতে অসমৰ মানুহে সাধাৰণতে কৃষি কাৰ্য কৰে গতিকে খেতিৰ অনিষ্ট সাধন হয় বহুতো ঘৰ দুৱাৰ সম্পত্তি বিনষ্ট হয় পোহনীয়া জীৱ-জন্তুবোৰ বানপানীত উটি যায় গতিকে এই ধৰণৰ জীৱ-জন্তুৰ পৰা আদি কৰি সম্পত্তিৰ পৰা আদি কৰি কৃষিৰ বৃহৎ ক্ষতি সাধন হয় বানপানীৰ কাৰণে তৃণভূমিয়ে কিছু পৰিমাণে খহনীয়া ৰোধ কৰাত সহায় কৰে ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চলৰ তৃণভূমিসমূহ ধ্বংস হোৱাৰ ফলত গৰাখহনীয়াৰ প্ৰকোপ বাঢ়িছে এটা যিবোৰ তৃণভূমি আছিল ব্ৰহ্মপুত্ৰৰ পাৰত সেইসমূহে সহায় কৰিছিল এই ক্ষেত্ৰত কিন্তু যেতিয়াৰ পৰা জনসংখ্যা বাঢ়ি যাবলৈ ধৰিছে তেতিয়াৰ পৰা কি হৈছে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ এই তৃণভূমিসমূহ নষ্ট হ'বলৈ ধৰিছে ফলত কি হৈছে গৰাখহনীয়াৰ প্ৰকোপো বঢ়া দেখা গৈছে হাত তৃণভূমিয়ে গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে কিন্তু যেহেতুকে এই তৃণভূমিসমূহ নষ্ট হৈছে তাৰ উপৰিও পাৰত যিবোৰ গছ-গছনি আছিলে নদীৰ সেইবোৰো মানুহে নষ্ট কৰিছে কাটি পেলাইছে তাৰ ফলত কি হৈছে গৰাখহনীয়াৰ প্ৰকোপ দিনক দিনে বাঢ়ি যাবলৈ ধৰিছে নদীৰ পাৰ খনন হ'বলৈ ধৰিছে এই ধৰণে গৰাখহনীয়াও দেখা যায় ইয়াৰ উপৰি প্লাবন ভূমিত ঘৰ দুৱাৰ আলিবাট দলং মথাউৰি আদি নিৰ্মাণৰ ফলত নৈৰ স্বাভাৱিক গতি বাধাগ্ৰস্ত হৈছে গৰাখহনীয়াৰ আন কিছুমান কাৰণ আছে প্লাবন ভূমিবোৰ যিবোৰ নৈ পাৰৰ পলসুৱা ভূমি সেইসমূহতো মানুহে কি কৰিছে কৃষি কাৰ্য আৰু য'ত তেওঁলোকে জৈৱিক পদ্ধতি অৱলম্বন কৰা নাই তেওঁলোকে আন পদ্ধতি অপৰিকল্পিত কৃষি পদ্ধতি অৱলম্বন কৰিছে যাৰ ফলত কি হৈছে এই গৰাখহনীয়াৰ সমস্যা দেখা দিছে তাৰ উপৰিও মথাউৰি নিৰ্মাণ দলং নিৰ্মাণ এই সমূহৰ বাবেও কি হৈছে এই গৰাখহনীয়াৰ সমস্যাই দেখা দিছে ইয়াৰ উপৰিও আন কিছুমান কাৰণ আছে যাৰ ফলত গৰাখহনীয়া হোৱা পৰিলক্ষিত হয় বৰ্তমান কি হৈছে মানুহে নদীৰ আশে-পাশে বিভিন্ন ধৰণৰ উদ্যোগসমূহ স্থাপন কৰিছে উদ্যোগীকৰণ হৈছে নগৰীকৰণৰ বাবেও তাৰ উপৰিও আন প্ৰকল্পসমূহ মানুহে নদীৰ পাৰত স্থাপন কৰিছে যাৰ ফলত গৰাখহনীয়াৰ প্ৰকোপ দিনক দিনে বাঢ়িবলৈ ধৰিছে ইয়াৰ ফলতো ঠায়ে ঠায়ে গৰাখহনীয়াৰ প্ৰকোপ বাঢ়িছে গতিকে এই সমূহৰ ফলত প্লাবন ভূমিত ঘৰ দুৱাৰ আলিবাট দলং মথাউৰি এইবোৰ নিৰ্মাণৰ ফলত কি হৈছে নদীৰ গৰাখহনীয়া হোৱা দেখা গৈছে নৈৰ স্বাভাৱিক গতিত বাধাগ্ৰস্ত হৈছে সেইকাৰণে গৰাখহনীয়া দেখা দিছে তাৰ উপৰিও আন যিবোৰ কাৰণ আছে তোমালোকক মই কলো এতিয়া চোৱা 1954 চনৰ পৰা বৰ্তমানলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে খহনীয়াই প্ৰায় 2500 খনৰো অধিক গাঁও নিচিহ্ন কৰিছে ইয়াৰ লগে লগে খহনীয়া হোৱা অঞ্চলৰ উৰ্বৰ ভূমি বননি আৰু জলাহৰ উপৰিও মানুহৰ ঘৰবাৰী নৈৰ বুকুত জাহ গৈছে 1954 চনৰ পৰা বৰ্তমানলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে খহনীয়াই কিমান গাঁও নিচিহ্ন কৰিছে 2500 খনৰো অধিক গাঁও আৰু ইয়াৰ লগে লগে যিবোৰ খহনীয়া হৈছে খহনীয়াৰ ফলত কি হৈছে উৰ্বৰ ভূমি বননি জলাহৰ উপৰিও মানুহৰ ঘৰ বাৰীও কি হৈছে জাহ গৈছে এই খহনীয়াত প্ৰকোপত
জাহ গৈছে ৰাষ্ট্ৰীয় আয়োগৰ মতে অসমত বানপানী প্ৰবণ ভূমিৰ পৰিমাণ চোৱা ৩৯ লাখ হেক্টৰ অৰ্থাৎ অসমৰ মুঠ ভূমিৰ ৩৯.58% গতিকে অসমৰ মুঠ ভূমিৰ যদি প্ৰায় 40% বানপানী প্ৰবণ ভূমি তেতিয়াহলে বিশ্বৰ ক্ষতি সাধন হোৱাটো স্বাভাৱিক কথা কাৰণ এই 40% ভূমি বানপানী প্ৰবণ প্ৰত্যেক বাৰিষাতে ইয়াত বানপানী হয় গতিকে খেতিৰ নষ্ট হোৱাটো মানুহৰ ঘৰ নষ্ট হোৱাটো সম্পত্তি নষ্ট হোৱাটো স্বাভাৱিক এতিয়া আজি মই তোমালোকৰ লগত যিখিনি আলোচনা কৰিলো তাৰ ওপৰত ভিত্তি কৰি আজি প্ৰশ্ন কেইটালৈ একবাৰহো প্ৰথম প্ৰশ্নটো চোৱা বদ্বীপ অঞ্চলত প্ৰধানকৈ কেনেকুৱা উদ্ভিদ পোৱা যায় আমি আলোচনা কৰিছিলো বদ্বীপ অঞ্চলত প্ৰধানকৈ কেনেকুৱা উদ্ভিদ পোৱা যায় মেনগ্ৰোভ উদ্ভিদ পোৱা যায় এবাৰ তোমালোকে দ্বিতীয় প্ৰশ্নটো চোৱা ব্ৰহ্মপুত্ৰৰ উত্তৰৰ এখন উপনৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈৰ নাম প্ৰথম অপচনটো চোৱা কপিলি কপিলিখন নহয় কাৰণ এখন দক্ষিণ পাৰৰ ধনশিৰিখনো নহয় এখন দক্ষিণ পাৰৰ ভোগদৈখনো নহয় এখন দক্ষিণ পাৰৰ শুদ্ধ উত্তৰটো কি হ'ব সোৱণশিৰি ই উত্তৰ পাৰৰ উপনৈ এতিয়া তৃতীয় প্ৰশ্নটো চোৱা নৈৰ মোহনা অংশত ব্ৰহ্মপুত্ৰ নদীখনে কঢ়িয়াই অনা গেটবোৰ জমা হৈ বা ত্ৰিভুজ আকৃতিৰ বদ্বীপৰ সৃষ্টি হয় আমি পাইছিলো নৈৰ নিম্ন অংশত মোহনা অংশত নদীয়ে কঢ়িয়াই অনা অৱক্ষেপবোৰ জমা হয় সেইকাৰণে তাত বা ত্ৰিভুজ আকৃতিৰ দ্বীপৰ সৃষ্টি হয় এইটো কি হ'ব এইটো শুদ্ধ হ'ব আজি মই তোমালোকৰ লগত আলোচনা কৰিলো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বিষয়ে তাৰ উপৰিও গৰাখহনীয়া আৰু বানপানীৰ সমস্যাৰ বিষয়ে নিশ্চয় তোমালোকৰ বোধগম্য হৈছে আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ